এনেকে মাৰিছে মইতো মাৰিব পাৰিলো মই শিক্ষক হৈ যাওঁ হাত দাঙিম কিয় মই প্ৰশ্নহে কৰিছো মোৰ ছাত্ৰ যোনজন মানুহে মাৰিছে তেওঁৰ নামটো বুলি কৈছে মুছাব্বিৰ আহমেদ বুলি কৈছে মুছাব্বিৰ আহমেদ মানে মুছলিম মানুহ হয় আৰু যি মানুহে ন কথা নাই সেইটো তেওঁলোকে মাৰিছে এতিয়া চব এই বাইদেউগৰাকীক আমি কৈছোঁ ক'বৰ কাৰণে বাইদেউগৰাকীয়ে খিৰিকীটোৱে খুলি কেনে ক'লে কিন্তু মিডিয়াৰ ওচৰত তেওঁলোকে মুখখনে দেখাব বিচৰা নাই কমচে কম আপোনালোকে মুখখন দেখাওক আমিও চিনি পাওঁ যেতিয়া নিলম্বন কৰিব আমি গম পাম তেওঁ নিলম্বন আমি কি গম পাম কোন কি কৰিছে বুলি তেতিয়া এইখন গাঁৱৰ মই কৃষ্ণগুৰু বিদ্যাজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোৰ স্কুল চলি আছিলে ঠিক 12টা বাজি গৈছে ঠিক সেই সময়তে সিফালৰ পৰা হাতী এজাক আহিছে আমি দৌৰা দৌৰি কৰিলোঁ হাতী আনে এই স্কুলৰ কাষেৰে গৈছে এনেকৈ স্কুলৰ কাষেৰে গৈছে তাৰপিছত আমি ভাবিলোঁ যে ফৰেষ্টে হাতী খেদি আনিছোঁ শুনিলোঁ ফৰেষ্ট আহি পোৱা নাই কাষত হাতী কিন্তু আমাৰ ওচৰত আহি পাইছে তাৰে 10 মিনিটমান পিছত এই গাড়ীবিলাক আহিছে গাড়ী আহি আমি যেতিয়া আমাৰ ৰেঞ্জাৰ বাইদেউ নেকি না ফৰেষ্টাৰ বাইদেউক আমি সুধিলোঁ যে আপোনালোকে এলাৰ্ট নকৰা কৰি আমাৰ স্কুলৰ সন্মুখেদি হাতী কিয় খেদি আনিছে ইয়াততো হাতীৰ বাসস্থান নহয় আপোনালোকে এইটো ৰাস্তাতে হাতী খেদি আনিছে এইটো মই এই বাইদেউটোক প্ৰশ্ন কৰি আছিলোঁ প্ৰশ্ন কৰি থাকোঁতে এখেতৰ কোনোবা এজন দস্য আহি মোক তাৰমানে এই গলত ধৰি দলিয়াই দিছে মোক গলত ধৰি দলিয়াই দিছে দলিয়াই দিয়াৰ পিছত মোৰ ল'ৰা আগবাঢ়ি আহোঁতে ল'ৰা একদম মানে ঘুচি মাৰি দিছে আপুনি চাওক এইখিনি কথাৰ কাৰণে যদি মোৰ ল'ৰাক মাৰিব পাৰে এইখন গাড়ীত উঠি অহা মানুহ ডকাইতটোক এৰেষ্ট নকৰি কেনেকৈ প্ৰশাসনে মানে ব্যৱস্থা লয় বন বিভাগ হয় নে নহয় ফৰেষ্টাৰজন কিন্তু হয় এই ৰেঞ্জাৰ নে ফৰেষ্টাৰ বাইদেউটো মই নাজানো তেখেতে আহিছে তেখেতে আজি 5বাৰমান কিজানি খেদিলে হাতী কিন্তু খেদাৰ পিছদিনা হাতী আহে তেওঁলোকৰ কি ব্যৱস্থাত হাতী খেদি আছে আমাক কিমান অঞ্চলত কিমান উপদ্ৰৱ কৰি আছে যা নহওক হাতী মানুহে মাৰা নাই কিন্তু গাঁৱে ভূঞে কোনোবাই কিবা সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু ধান চাউল খাইছে কাৰোবাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে ঘৰ ভাঙিছে এইবিলাক তেওঁলোকে সুৰক্ষা দিব পৰা নাই আজি আমি প্ৰশ্ন কৰোঁতে তেওঁলোকে মোৰ ল'ৰাটোক মানে ঘুচি মাৰিছে আৰু মোক গলত ধৰি মানে দলিয়াই দিছে আৰু মোৰ মিছেছটো তাৰমানে আগবাঢ়ি আহিছিল মোৰ ভতিজাজন আগবাঢ়ি আহিছিল তেওঁলোককো মানে অপদস্থ কৰে তেওঁ চিকিউৰিটি থকাৰ কাৰণে ইমান বাহাদুৰি ইয়াৰ উচিত ব্যৱস্থা হ'ব লাগে ইয়াৰ ছাছপেনশ্যন হ'ব লাগে চাকৰি যোগ্য নহয় মই বুলি ভাবোঁ ময়ো পাৰিলোঁ হয় ইয়াক অপদস্থ কৰিবলৈ মই কৰা নাই মই বাইদেউৰ লগত কনচাল্ট হৈ আছিলোঁ মোক গলত ধৰি মানে দলিয়াই দিছে দলিয়াই দিয়ে মোৰ বাবুটি যেতিয়া আগবাঢ়ি আহিল তেওঁ মোক জোৰকৈ ঘুচি মাৰিছে কি কাৰণত তেওঁ অধিকাৰ পালে এই অধিকাৰ মোক আজি লাগে এই মুহূৰ্তত লাগে মোক পঢ়ি থকা ল'ৰা এটা মাৰি পেলে মানে চিভিলত আহিছে এই হেৰি ফৰেষ্টাৰ বোলে চিভিলত আহিছে কিয় মাৰিছে একো কথা নাই মাতছে বোলে ইফালে বুলি গৈছে ঘোচাটো মাৰি দিছে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম